চক এইটো আমাৰ চাহ শ্ৰমিক ৰাইজৰ এটা দুখবচীয়া দাবী, কাৰণ ব্ৰিটিছ শাসন চলি থকা সময়তে বহু মানুহ বাগিচাৰ পৰা মানে বাগিচাৰ যি শ্ৰমিক কোৱাৰ্টাৰ থাকিব নোৱাৰি গাঁও বা বস্তি অঞ্চললৈ সেইটো সময়তে গুচি যায়। আৰু 200 বছৰ পিছত বিজেপি চৰকাৰ তথা স্বাধীনতাৰ 78 বছৰ পিছত মানে যি অধিকাৰ দিব বিচাৰিছে, এইটোত আমি আৰ্টছাৰ লগতে চাহ শ্ৰমিক ৰাইজে অতিকৈ আনন্দিত হৈছোঁ। এইটো আমাৰ কাৰণে এটা ঐতিহাসিক ক্ষণ। কিন্তু এই ভূমিপট্টা যি ব্যৱস্থা কৰিছে এইটো যাতে 26ৰ নিৰ্বাচনী ইস্তাহাৰ হৈ নাথাকে, তাৰ আগতে যাতে অসমৰ সমূহ চাহ শ্ৰমিক পৰিয়ালে ভূমিপট্টা পায়, তাৰ কাৰণে আমি এই মুহূৰ্ততে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে এই দিশটোত তেওঁ নিজে চোৱা চিতা কৰি শ্ৰমিক ৰাইজক আচলতে ন্যায় দিয়াৰ ক্ষেত্ৰত মানে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু দ্বিতীয়তে ক'ব বিচাৰোঁ যে ডিব্ৰুগড় জিলাত আমি দেখিছোঁ যে বহু বাগিচা মানে এতিয়া খণ্ড খণ্ডকৈ বিক্ৰী হৈ আছে। বহু বাগিচাত মানে কোম্পানীয়ে বা উদ্যোগপতিয়ে চিকিৎসালয় বনাইছে, স্কুল বনাইছে, কিন্তু সেই ইণ্ডাষ্ট্ৰীবিলাকত শ্ৰমিকৰ কিন্তু একো উন্নতি হোৱা নাই। আৰু বহু ক্ষেত্ৰত মাটি মাফিয়াই কিন্তু বাগিচাৰ মাটি কাঢ়ি লোৱাৰ এটা ষড়যন্ত্ৰ লিপ্ত হৈছে বা বহু ক্ষেত্ৰত কাঢ়ি লৈছে। গতিকে চাহ শ্ৰমিকসকলক এই যি 1 কঠা বা 1 বিঘা মাটি দি কিনে যদি মাটি মাফিয়া বা পুঁজিপতি গোষ্ঠীক আচলতে শ বিঘা মাটিৰ তেওঁলোকক মানে কাঢ়ি লোৱাৰ যদি ৰাস্তা বিজেপি চৰকাৰে খুলি দিব, তেতিয়াহ'লে নিশ্চয়কৈ আচলতে এইটো ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাথাকিব। গতিকে এই ক্ষণত আচলতে আমি বিজেপি চৰকাৰক সমালোচনা কৰিব বিচৰা নাই, যি ভাল কাম কৰিছে তাৰ কাৰণে আদৰণি জনাইছোঁ। আৰু লগতে এইটো আহ্বান কৰিছোঁ যে ডিব্ৰুগড় জিলাত যিসমূহ বাগিচা খণ্ড খণ্ডকৈ বিক্ৰী হৈ আছে, এই বাগিচাসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰক, অসমৰ ৰাজ্য বিভাগে পদক্ষেপ গ্ৰহণ কৰক। অন্যথা কিন্তু আগন্তুক দিনত কিন্তু চাহ শ্ৰমিক ৰাইজৰ যি ভাল খবৰৰ লগতে কিন্তু বিজেপি চৰকাৰ বিৰুদ্ধে যাতে শ্ৰমিকসকল নাযায়, তাৰ কাৰণে এই কামটো কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ যিহেতু আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আমাৰ আজি যি 200 বছৰীয়া আমাৰ সপোন পূৰা কৰিব লৈছে, তো সেইটো কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আজি আমি গোটেই ৰাইজ আমি চাহ জনগোষ্ঠী আদিবাসীসকল আনন্দিত হৈছোঁ, সেইটো কাৰণে যে আজি আমি নিজৰ এটা অধিকাৰ আছে বুলি আমি মানে অনুভৱ কৰিব পাৰিছোঁ, ভাল লাগিছে।